নমস্কাৰ আজি আমি এইটো ভিডিঅ'ত শিকিম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা আৰু ভাৰতৰ ৰাজ্যসমূহৰ ওপৰত কিছু তথ্য। ভাৰতে আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ পাকিস্তান, আফগানিস্তান, চাইনা, নেপাল, ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে। আৰু বাংলাদেশৰ লগত যিটো বাউণ্ডেৰী শ্বেয়াৰ কৰে সেই বাউণ্ডেৰীটো ভাৰতৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ হিচাপে আছে। ইয়াতে আমাক সুৰক্ষা প্ৰদান কৰে BSF অৰ্থাৎ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে। বাংলাদেশৰে অসমৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ ৰিভাৰখনক যমুনা নামেৰে জনা যায়। তাৰপিছত উত্তৰাখণ্ডৰ যমুনেত্ৰী গ্লেচিয়াৰৰ পৰা বৈ অহা উত্তৰ প্ৰদেশৰ মাজেৰে বৈ অহা এইটো ৱেষ্ট বেংগলৰ মাজেৰে বৈ গৈ যেতিয়া গংগাখন বাংলাদেশত পৰেগৈ, বাংলাদেশতেই ব্ৰহ্মপুত্ৰৰ লগত মিলিত হয় অৰ্থাৎ যমুনাৰ লগত মিলিত হয়। তাৰ নামটো তাৰপিছত হৈ যায় পদ্মা। ইয়াতে ৱেষ্ট বেংগলত সুন্দৰবন ডেল্টা পোৱা যায়। আৰু ইয়াত মেনগ্ৰোভ ফৰেষ্ট আছে। ভাৰতে বাংলাদেশৰ লগত সীমা নিৰ্ধাৰণ কৰা ৰাজ্যকেইখন হৈছে ভাৰতৰ ৱেষ্ট বেংগল, আসাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম কৰে। ভাৰতৰ 5খন ষ্টেটে ভাৰত আৰু বাংলাদেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে। আনহাতে পাকিস্তানৰ লগত গুজৰাট, ৰাজস্থান, পাঞ্জাৱ, জম্মু কাশ্মীৰ। আমি জানো যে জম্মু কাশ্মীৰ এখন ইউনিয়ন টেৰিটৰী। ইয়াৰ 2খন কেপিটেল আছে। এখন হৈছে তোমাৰ শ্ৰীনগৰখন জেলাম ৰিভাৰৰ কাষত থাকে আৰু এফালে জম্মু। শ্ৰীনগৰখন ছামাৰ কেপিটেল আৰু জম্মুখন তোমাৰ উইণ্টাৰ কেপিটেল। তাৰপিছত এইফালে আমি যদি চাওঁ ইয়াত ৰাজস্থান, পাঞ্জাৱ, ৰাজস্থান এই 3খন ষ্টেট হয়। এতিয়া ৰাজস্থানত আমি কি জানো যে ইয়াতে কি আছে? ইয়াতে আৰাৱলী পৰ্বত আছে। আৰাৱলী পৰ্বতৰ হাইয়েষ্ট পিক হৈছে তোমাৰ মাউণ্ট আবু। ইয়াক মাউণ্ট আবু বুলি জনা যায়। হাইয়েষ্ট পিক মাউণ্ট আবু। ইয়াত এটা ফেমাছ টেম্পল আছে, জৈন টেম্পল এটা আছে। ফেমাছ জৈন টেম্পল। এইটো হৈছে দিলৱাৰা টেম্পল। এইটো বহু পৰীক্ষাত সদায় দেখা যায় হয়নে? দিলৱাৰা টেম্পল। গতিকে এইটো তোমাৰ এইফালে তোমাৰ কি আছে? থৰ মৰুভূমি। কাৰণ কিয়? এইফালৰ পৰা যিটো হাৱা আহিব মানে তোমাৰ যিখিনি বতাহ আহিব সেই বতাহখিনিয়ে বৰষুণ সৃষ্টি কৰিব নোৱাৰে। তাৰ মেইন ৰিজনটো হৈছে ইয়াত থকা পৰ্বতমালাবিলাক। ইয়াৰ আৰাৱলী পৰ্বতকে ধৰি আনফালে এইখন হৈছে গুজৰাটে তোমাৰ হাইয়েষ্ট কি চি বৰ্ডাৰ, সাগৰীয় উপকূল আছে। গুজৰাটৰ সাগৰীয় উপকূল হাইয়েষ্ট ইয়াৰ পৰাই আমাৰ প্ৰধানমন্ত্ৰী মোদী আহিছে গুজৰাট এখন। ইয়াতে তোমাৰ গুজৰাটৰ ৰাজধানী আহমেদাবাদ। এই ৰিজনটোক আমি পাক অকুপাইড কাশ্মীৰ বুলি জানো, যাৰ লগত আফগানিস্তানে বৰ্ডাৰ শ্বেয়াৰ কৰে। আৰু আফগানিস্তানৰ বৰ্ডাৰটো ভাৰত আৰু আফগানিস্তানৰ বৰ্ডাৰটো স্মলেষ্ট বাউণ্ডেৰী হিচাপে হয়। লাৰ্জেষ্ট বাউণ্ডেৰী যেনেকৈ বাংলাদেশৰ লগত কৰে ঠিক তেনেকৈ স্মলেষ্ট বাউণ্ডেৰীটো আফগানিস্তানৰ লগত কৰে। এইফালে চাইনা আছে। চাইনা, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ আছে। আৰু নেপালৰ লগত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম আৰু ৱেষ্ট বেংগলে কৰে। ভূটানৰ লগত ছিকিম, ৱেষ্ট বেংগল, আসামে কৰে আৰু অৰুণাচল প্ৰদেশে কৰে। বাংলাদেশৰ লগত আমি চালোৱেই। আৰু অসমে মেইনলি 2খন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে 2খন দেশৰ লগত। এখন হৈছে ভূটান আৰু আনখন হৈছে বাংলাদেশ। উত্তৰৰ ফালে অৰ্থাৎ নৰ্থত ভূটান থাকে আৰু পশ্চিমৰ ফালে প্ৰায় এইটো ইয়াত চাউথ চালমাৰা ডিষ্ট্ৰিক্টকে আৰম্ভ কৰি এইখন ইয়াতে বাংলাদেশৰ লগত শ্বেয়াৰ কৰে। ম্যানমাৰৰ লগত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামে কৰে। আমি জানো মণিপুৰৰ এতিয়া ক্ৰাইচিছ হৈ আছে। এইটো মণিপুৰ। ইয়াত মণিপুৰৰ ৰাজধানী ইম্ফল। ঠিক আছে। আৰু এনেকৈ প্ৰায় 15,200 কিলোমিটাৰ বাউণ্ডেৰী লেণ্ড বাউণ্ডেৰী শ্বেয়াৰ কৰে ইণ্ডিয়াই ইণ্টাৰনেশ্যনেলি। টপিক অফ কেঞ্চাৰ ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে যায়। গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। গতিকে নৰ্থ ইষ্টৰ কেৱল ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদিহে টপিক অফ কেঞ্চাৰ যায়। বহু পৰীক্ষাত এইটো অহা দেখা পোৱা যায় যে নৰ্থ ইষ্টৰ কোনকেইখন ষ্টেটৰ মাজেদি
টপিক অফ কেঞ্চাৰ গৈছে গতিকে ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদি টপিক অফ কেঞ্চাৰ যায় ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদি টপিক অফ কেঞ্চাৰ যায় এৰিয়া ৱাইজ আটাইতকৈ লাৰ্জেষ্ট ষ্টেটখন হৈছে ৰাজস্থান তাৰপিছত মহাৰাষ্ট্ৰ most populated উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৰ্থাৎ আগতে যাক আমি এলাহাবাদ বুলি কৈছিলোঁ প্ৰয়াগৰাজত গংগা যমুনা আৰু সৰস্বতী নদীৰ সংগমত প্ৰয়াগৰাজত মহাকুম্ভ হৈ আছে অসমখন এৰিয়া ৱাইজ 16 লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া আৰু এই অসমখন পপুলেশ্যন ৱাইজ 15 লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া এটা কথা মনত ৰাখিবা জায়গা কম মানুহ বেছি এটা জায়গাটো আমি 16ত পাওঁ এটা মানুহ আমি 15ত পাওঁ অৰ্থাৎ মানুহ আমি বেছি আছো আৰু জায়গাটো আমাৰ কম আছে 16 লাৰ্জেষ্ট হয় আমি এৰিয়া আকৌ আমি 15 লাৰ্জেষ্ট হয় পপুলেশ্যন অৰ্থাৎ জায়গা কম আছে কিন্তু মানুহটো আমি বেছি আছো আৰু এই মানে ৭৮,৪38 বৰ্গ কিলোমিটাৰ আমি জানোৱেই অসমৰ এৰিয়া আছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ এইপিনে ভাৰতৰ লক্ষদ্বীপ আছে ভাৰতৰ এখন ইউনিয়ন টেৰিটৰী লক্ষদ্বীপ আইলেণ্ড আছে লক্ষদ্বীপ আইলেণ্ড আমি জানো এফালে লক্ষদ্বীপ থাকে এইফালে তাৰপিছত মিনিকয় তাৰপিছত এইপিনে আহি যায় মালদ্বীপছ আৰু মিনিকয়ৰ মাজত 8 ডিগ্ৰী চেনেল পৃথক কৰে 8 ডিগ্ৰী চেনেলে পৃথক কৰে আৰু মিনিকয় আৰু লক্ষদ্বীপক 9 ডিগ্ৰী চেনেলে পৃথক কৰে ইয়াত আৰু লক্ষদ্বীপৰ হাইকোৰ্টখন কেৰালা হাইকোৰ্টতে পৰে কেৰালা হাইকোৰ্ট আৰু এখন ক'ত আছে আমাৰ এৰেবিয়ান সী আছে তাৰপৰা এইফালে আহে বে অফ বেংগল BOB ইয়াতে আছে আন্দামান আৰু নিকোবৰক আমি যদি ভাবিলোঁ আন্দামান আৰু নিকোবৰক পৃথক কৰে 10 ডিগ্ৰী চেনেলে আন্দামান আৰু নিকোবৰক পৃথক কৰে আৰু ইয়াতে আছে পৰ্ট ব্লেয়াৰ হৈছে তোমাৰ আন্দামান নিকোবৰৰ ৰাজধানী কেপিটেল আৰু ইয়াৰ নতুন নাম নতুনকৈ দিছে ইয়াক এতিয়া শ্ৰী বিজয়পুৰম বুলি জনা যায় আকৌ আমাৰ এতিয়া অসমৰ জিলা কৰিমগঞ্জৰো নতুন নাম দিছে যাক আমি শ্ৰীভূমি বুলি জানো এটা ফেক্ট হয় যে কৰিমগঞ্জৰ নতুন নাম কি কৰিমগঞ্জৰ নতুন নাম হৈছে শ্ৰীভূমি দুইটাই শ্ৰী আছে এটা শ্ৰীভূমি আৰু এটা আছে শ্ৰী বিজয়পুৰম ইয়াতে আন্দামান নিকোবৰত সেলুলাৰ জেল আছিলে য'ত যেতিয়া ভাৰতত ব্ৰিটিছ শাসন চলি আছিলে সেই সময়ত ইয়াতে বহু মানুহক ৰখা হৈছিলে বহু যি ভাৰতৰ স্বাধীনতাৰ হৈ মাত মাতিছিলে তেওঁলোকক ইয়াত ৰখা হৈছিলে সেলুলাৰ জেল আৰু শ্ৰীলংকাৰ লগত পাক ষ্টেটে পৃথক কৰে আমাৰ শ্ৰীলংকা আৰু ইণ্ডিয়াক পৃথক কৰে আজিলৈ ইমানেই ধন্যবাদ